মহানগৰী পাণ্ডু পোৰ্টত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উপস্থিত হয় মন্ত্ৰীগৰাকী প্ৰতিকূল বতৰকো নেওচি কালি পাণ্ডুত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ 100 গছি চাকি জ্বলাই অনুষ্ঠানৰ আৰম্ভণি কৰে বিস্তীৰ্ণ পাৰৈ নামৰ ভূপেন্দ্ৰ সংগীতটিৰে অনুষ্ঠানৰ আৰম্ভণি কৰে অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডক্টৰ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা বোৱাৰী আৰু নাতিনীও উপস্থিত থাকে অসমৰ কেইবাজনো শিল্পীৰ লগতে সংগীত জগতৰ বহুতো লোক উপস্থিত থকা শিল্পীসকলক সম্বৰ্ধনা জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰে কৰিব এক বিশেষ যাত্ৰা এখন নাওৰে ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰি যাত্ৰা কৰিব এটা দলে বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট অৰুণোদয় অসম আৰু তাৰ পাছতে আমাৰ সকলোৰে মৰমৰ মনিষা হাজৰিকা মনিষা বাইদেউ আছে আমি তেখেতকো সম্বৰ্ধনা জ্ঞাপন কৰি অনুৰোধ জনাইছো আমাৰ মাজত কেইবাগৰাকীও আজি শিল্পী আছে বিভিন্ন দিশৰ আচলতে কলা সংস্কৃতি সকলো দিশৰ গণ্যমান্য ব্যক্তিসকলো আছে গতিকে স্মৃতিত মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ তৰফৰ পৰা অসমৰ জনগণৰ আশীষ লৈ আৰম্ভ কৰা হৈছে আৰু অসম চৰকাৰে ইতিমধ্যে বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ বাবে অসমৰ ৰাইজক আহ্বান জনাইছে গতিকে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ মন্ত্ৰালয়েও এই কাৰ্যসূচী লৈছে শদিয়াৰ পৰা ধুবুৰীলৈকে গতিকে আজি এই অনুষ্ঠানত বহু কষ্ট স্বীকাৰ কৰি অসমৰ নৃত্যাচাৰ্য আমাৰ যতীন গোস্বামী ডাঙৰীয়াৰ লগতে বহু জ্যেষ্ঠ শিল্পী সাহিত্যিকে আৰু ভূপেন্দাৰ পৰিয়ালৰ সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰি যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে মই আমাৰ তৰফৰ পৰা তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ আৰু তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে আজি ইমান বেয়া বতৰত উপস্থিত থাকি অনুষ্ঠানটো শেষলৈকে উপস্থিত থাকিলে আৰু তেখেতসকলে আমাক শুভেচ্ছা দিলে আৰু সকলোৱে এনেধৰণে মিলিত প্ৰচেষ্টাৰে ভূপেন্দাক শ্ৰদ্ধাঞ্জলি জনালে গতিকে ভূপেন্দা অমৰ হওক সকলোৱে সেইটোৱে বিচাৰে গতিকে আগন্তুক দিনত উঠি অহা প্ৰজন্মই এই বিষয়টোৰ ক্ষেত্ৰত দৃঢ়তাৰে তেখেতসকলে আগভাগ ল'ব লাগিব সেইটোৱে মই আহ্বান জনাওঁ হয়